যোৰহাট জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্য তথা যোৰহাট জিলা পৰিবহণ বিভাগৰ সহযোগত যোৰহাট আন্তঃৰাজ্যিক বাছ আস্থানত বিনামূলীয়াকৈ চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। পথ সুৰক্ষা মাহ 2024 উপলক্ষে সম্পন্ন কৰা এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত শতাধিক গাড়ী চালকক চকু পৰীক্ষা কৰা হয়। যোৰহাট জিলা পৰিবহণ বিষয়া ধনঞ্জয় শইকীয়াই আঁতৰা অনুষ্ঠানত যোৰহাট ৰাজহ চক্ৰ বিষয়া ৰাজজ্যোতি বৰা, আন্তঃৰাজ্যিক বাছ আস্থানৰ অধীক্ষক বিশ্বজ্যোতি কলিতা, লায়ন্স ক্লাবৰ মুখ্য সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে এই চকু পৰীক্ষা শিবিৰত লায়ন্স ক্লাব, লেন্সকাৰ্ট, যোৰহাট মেডিকেল কলেজে সহযোগিতা আগবঢ়ায়। দিনক দিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হ'ল চালকসকলৰ চকুৰ সমস্যা। চালকসকলৰ চকুৰ সমস্যা সমাধান কৰি পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে। পথ সুৰক্ষা জীৱন ৰক্ষা এই উদ্দেশ্য আগত ৰাখি সমগ্ৰ ভাৰতবৰ্ষ, অসম তথা আমাৰ যোৰহাট জিলাতো আমি মাহজোৰা পথ নিৰাপত্তা মাহ আমি আৰম্ভ কৰিছোঁ। ইয়াত আজি 9 তাৰিখলৈকে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিছোঁ। ইয়াৰ এই মাহৰ লগত সংগতি ৰাখি আজি আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰ আমি আৰম্ভ কৰিছোঁ। ইয়াত প্ৰায় 100ৰো অধিক চালক আহি ইতিমধ্যে উপস্থিত হৈছে। তো আমি তেখেতলোকক বিনামূলীয়াকৈ তেওঁলোকৰ চকু পৰীক্ষা কৰাইছোঁ আৰু এই অনুষ্ঠান এই চকু পৰীক্ষা শিবিৰত আগবঢ়াবলৈ সহায় আগবঢ়াইছে লায়ন্স ক্লাব আৰু লেন্সকাৰ্ডে। আৰু আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা, আমাৰ পৰিবহণ বিভাগৰ ফালৰ পৰা আমি সকলো আহি ইয়াত উপস্থিত হৈছোঁ। আমি আশা ৰাখিছোঁ যে সমগ্ৰ যোৰহাট জিলাত বা অসমত তথা ভাৰতবৰ্ষত যাতে দুৰ্ঘটনা শূন্য এটা পৰিৱেশ সৃষ্টি হওক, কোনো মানুহৰ যাতে দুৰ্ঘটনাত ক্ষয় ক্ষতি নহওক, মুঠতে দুৰ্ঘটনা শূন্য এখন দেশ পাবলৈ আমি তাৰ প্ৰচেষ্টা আগবঢ়াইছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে এজন চালকৰ কাৰণে তেখেতৰ চকু বহুত ইম্পৰ্টেণ্ট। তেওঁলোকে চকু নহ'লে, চকু ঠিক নহ'লে কোনো এজন ভাল চালক হ'ব নোৱাৰে। আৰু এতিয়া কুঁৱলীৰ দিন, ৰাতিটো বৰ ৰিস্কি হৈ গৈছে চকু পৰীক্ষাৰ কাৰণে। গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠান কৰিছোঁ আৰু আমি আশা কৰিছোঁ যাতে এই অনুষ্ঠানে ৰাইজক সহায় কৰিব আৰু অনাগত দিনত আমি ইয়াতকৈও আৰু আমি কণ্টিনিউ কৰিম, গোটেই বছৰজোৰা এনেকুৱা প্ৰচেষ্টা থাকিব। ইয়াকে ক'লোঁ মই। ধন্যবাদ। আমি এতিয়ালৈকে প্ৰায় 100 নামভৰ্তি হৈছে আৰু আহি আছে। আমি আশা কৰিছোঁ প্ৰায় যথেষ্ট সংখ্যক আমি চালক আমি ইয়াত পাম চকু পৰীক্ষা। দিনজোৰা কাৰ্যসূচী কি কয় আজি আমাৰ প্ৰশাসনৰ ফালৰ পৰা ৰাজহ চক্ৰৰ বিষয়া আমাৰ ৰাজজ্যোতি বৰা ডাঙৰীয়া আহিছে। আমাৰ ASTCয়ে আমাক সহায় কৰিছে, ডিভিজনেল ছুপাৰিণ্টেণ্ডেণ্ট। আমাৰ জিলা পৰিবহণ বিভাগ আছে, PWD ডিপাৰ্টমেণ্ট আছে আৰু পুলিচ বিষয়াসকল আছে। সকলোৱে মিলি আমি এই অনুষ্ঠান সম্পন্ন কৰিছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।